মা বৈষ্ণোদেৱীৰ আশীৰ্বাদ লোৱা নহল। আদবাটতে ৰৈ আছিল নিয়তি। একেটা পৰিয়ালৰ 7জনৰ মৃত্যু। দিল্লী জম্মু ৰাষ্ট্ৰীয় ঘাইপথত ঘটিল নিদাৰুণ ঘটনা। মা বৈষ্ণোদেৱীৰ দৰ্শন কৰিবলৈ বুলি ওলাই আহিছিল এটা পৰিয়াল। উঠিছিল এইখন ট্ৰেভেলাৰত। ট্ৰেভেলাৰখনত আছিল অন্য তীৰ্থযাত্ৰীও। নিশাৰ সময় আছিল বাবেই সকলো যাত্ৰী টোপনিত আছিল, কিন্তু আদবাটতে যেন ৰৈ আছিল মৃত্যু। তীৰ্থযাত্ৰীৰ ট্ৰেভেলাৰখন আৰু বিপৰীত দিশৰ পৰা আহি থকা ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত প্ৰাণ গ'ল 7জন লোকৰ। জানিব পৰা মতে মৃত্যু হোৱা আটাইকেইজন একেটা পৰিয়ালৰেই আছিল। আনহাতে এই ভয়ংকৰ দুৰ্ঘটনাত 25জনৰো অধিক লোক আহত হয়। এই কৰুণ ঘটনা সংঘটিত হয় হাৰিয়ানাৰ আম্বালাত। কি আচৰিত নিয়তিৰ লিখন। মন্দিৰ দৰ্শনৰ বাবে ওলাই অহা পৰিয়ালটোৱে হেৰুৱাবলগীয়া হ'ল জীৱন। নিউজ ডেস্ক, টাইম 8।